যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমি ঈশ্বৰৰ জীৱনদায়ক বাইকৰ সৈতে উপস্থিত হৈছোঁ। আমাৰ বিশ্বাস আপুনি কৃতজ্ঞতাৰে সৈতে এই জীৱন্ত বাইক গ্ৰহণ কৰি আছে আৰু প্ৰতিদিনে ঈশ্বৰৰ বাইকত বৃদ্ধি পাইছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 48 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। এতিয়া আমি চাই আছোঁ প্ৰভু যীশুৱে পৰ্বতত দিয়া সেই বিখ্যাত উপদেশ। প্ৰভু যীশুৱে 4টা প্ৰধান বাৰ্তা দিছিল। মুঠিয়ে তাৰে 3টা লিপিবদ্ধ কৰিছে। প্ৰথমটো হৈছে পৰ্বতত দিয়া উপদেশ, 5 পৰা 7 নম্বৰ অধ্যায়। দ্বিতীয়টো হৈছে ৰহস্যপূৰ্ণ দৃষ্টান্ত কেইটামানৰ যোগেদি দিয়া উপদেশ, 13 নম্বৰ অধ্যায়। আৰু তৃতীয়টো হৈছে জৈতুন পৰ্বতত দিয়া বাৰ্তা, 24 আৰু 25 নম্বৰ অধ্যায়। পৰ্বতত দিয়া এই উপদেশখিনি হৈছে ৰজাৰ ঘোষণাপত্ৰ। পৰ্বতত দিয়া এই উপদেশখিনি আমি পাওঁ মুঠি 5 পৰা 7 নম্বৰ অধ্যায়ত, আৰু ইয়াৰ থুলমূল ৰূপ এটা আন শুভবাৰ্তাবোৰতো আছে। ইতিমধ্যে আমি 5 নম্বৰ পদলৈকে চালোঁ। এতিয়া আমি 6 নম্বৰ পদটো চাওঁ। মুঠি 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ পাঠ কৰি দিম। ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য, কিয়নো তেওঁবিলাক তৃপ্ত হ'ব। স্বাভাৱিক মানুহৰ বিষয়ে আমি কি ক'ব পাৰোঁ? স্বাভাৱিক মানুহে ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ দেখুৱায়নে বাৰু? আমি লগ পোৱা লোকসকলৰ ক্ষেত্ৰত কেনেকুৱা বাৰু? আমি জানো যে বেছিভাগেই ধাৰ্মিকতালৈ ভোক পিয়াহ নেদেখুৱায়। 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। স্বাভাৱিক মানুহবোৰ খ্ৰীষ্টকেই নিজৰ ধাৰ্মিকতা বুলি বুজি পোৱা আৰু গ্ৰহণ কৰা আত্মিক মানুহবোৰতকৈ সম্পূৰ্ণ বিপৰীত। 1 কৰিন্থিয়া 1 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু যি যীশু ঈশ্বৰৰ পৰা আমালৈ জ্ঞান অৰ্থাৎ ধাৰ্মিকতা, পৰিত্ৰাণ লাভ আৰু মুক্তি হ'ল, ঈশ্বৰৰ পৰাই তোমালোকে সেই খ্ৰীষ্ট যীশুত আছা। এই কথাটো স্বাভাৱিক মানুহে বুজি নাপায়। এতিয়া আমি 7 নম্বৰ পদটো পঢ়িম। দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। এই কথাটো আজি প্ৰায়ে ভুল বুজা হয়, কাৰণ ইয়াত আমি কৰুণা দেখুৱালেহে, দয়া কৰিলেহে নিজেও কৰুণা আৰু দয়া পাম, এই বুলি কোৱা হৈছে। আমি আচলতে এই চৰ্তত কৰুণা লাভ নকৰোঁ। 3 নম্বৰ অধ্যায় 5 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰা আমাক পৰিত্ৰাণ কৰিলে। আমি দয়ালু হোৱা উচিত, কাৰণ আমি দয়া লাভ কৰিছোঁ। আমি কৰুণা দেখুৱাব লাগে, কাৰণ আমি কৰুণা লাভ কৰিছোঁ। আকৌ 1 পিতৰ 2 নম্বৰ অধ্যায়ৰ 9 আৰু 10 পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু যিজনাই আন্ধাৰৰ পৰা আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈ উঠিছা।
আগেয়ে তোমালোক প্ৰজা নাছিলা, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ'লা। দয়াৰ পাত্ৰ নাছিলা, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ'লা। এতিয়া আমি 8 নম্বৰ পদটো পঢ়ি দিম। নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। কোনো নিষ্ঠাৱান মানুহে ক'ব নোৱাৰে যে তেওঁৰ অন্তৰখন নিৰ্মল। মানুহৰ মন্দ হৃদয়খন কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি? প্ৰভু যীশুৱে এই বুলি কৈছিল, মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। যোহন 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। আমি নতুন জন্ম গ্ৰহণ কৰি পৰিষ্কৃত হওঁ, শুদ্ধ হওঁ। খ্ৰীষ্টৰ তেজে আমাক সকলো পাপৰ পৰা শুচি কৰে বুলি বাইবেলে আমাক অতি স্পষ্টকৈ কয়। 1 যোহন 1 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিম। মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। এই জগতত এজন মিলনকাৰীৰ নাম বাৰু আপুনি ক'ব পাৰিবনে? আজি মানুহে মানুহৰ মাজত মিলন আনিব নোৱাৰে। আমি জানো যে প্ৰভু যীশুখ্ৰীষ্টই এক মহা মিলন সম্পন্ন কৰিলে। তেওঁ ধাৰ্মিক ঈশ্বৰ আৰু অধাৰ্মিক মানুহৰ মাজত তেওঁৰ তেজেৰে মিলন সম্পন্ন কৰিলে। ৰোমিয়া 5 নম্বৰ অধ্যায় 1 নম্বৰ পদত এনেদৰে লিখা আছে, এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে। 10 নম্বৰ পদ, ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। এই কথা আজি আমাৰ ক্ষেত্ৰত আৰু ইছৰাইলৰ লোকসকলৰ ক্ষেত্ৰত মহাক্লেশৰ সময়ত কেনেদৰে প্ৰযোজ্য হ'ব, সেই কথা আমি সহজে বুজি পাব পাৰোঁ। কিন্তু স্থাপিত হ'বলগীয়া সেই স্বৰ্গৰাজ্যৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্যনে? স্বৰ্গৰাজ্যত সকলোবোৰ মন্দতা দূৰ কৰা নহ'বনে? শাস্ত্ৰৰ বহুকেইটা পদে আমাক এই কথা দেখুৱায় যে সেই 1000 বছৰীয়া শাসনকালটো যিহেতু এটা পৰীক্ষাৰ কাল হ'ব, গতিকে তাতো মন্দ শক্তিক থাকিবলৈ দিয়া হ'ব। 1000 বছৰীয়া শাসনৰ শেষত যে মহাযুদ্ধখন হ'ব, সেই কথা এইটোকেই প্ৰকাশ কৰে যে সেই সময়ছোৱাতো মন্দ শক্তি থাকিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায় 7 পৰা 9 নম্বৰ পদলৈ চালে আমি এইবোৰ কথা বুজি পাওঁ। 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিম। তোমালোক পৃথিৱীৰ লোণ, কিন্তু যদি লোণৰ সোৱাদ গুচিল, তেন্তে তাক কিহেৰে লোণা কৰা যাব? সেয়ে তেতিয়াৰে পৰা একো কামৰ নহয়, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গছকাৰ যোগ্যহে হয়। তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে। যিকোনো যুগত, যিকোনো পৰিস্থিতিত আচলতে ঈশ্বৰৰ লোকসকল এই জগতৰ লোণ আৰু এই জগতৰ পোহৰ। যদি নিমখে সোৱাদ হেৰুৱায়, আজি সমস্যাটো এয়ে যে মণ্ডলীৰ বেছিভাগ সদস্যই লোণ হিচাপে তেওঁলোকৰ সোৱাদটো হেৰুৱাইছেই, কিন্তু জালুক হিচাপেও চুক হেৰুৱাইছে বুলি আমি ক'ব পাৰোঁ। আজি আমাৰ মাজত খুব কমহে লোণ আৰু জালুকৰূপ খ্ৰীষ্টীয় বিশ্বাসী আছে। নিমখে কিন্নন প্ৰক্ৰিয়া হ'বলৈ নিদিয়ে বা সোৱাদ বাধা দিয়ে। আমি জগতৰ লোণস্বৰূপ হ'ব লাগে আৰু এই জগতখনৰ ভালৰ বাবে এক প্ৰভাৱস্বৰূপ হ'ব লাগে। খ্ৰীষ্টীয় বিশ্বাসীসকলক জগতৰ পোহৰ বুলি প্ৰভু যীশুৱে কৈছিল। স্বৰ্গৰাজ্যত নিঃসন্দেহে খ্ৰীষ্টীয় বিশ্বাসীসকল জগতৰ পোহৰ হ'ব। এইটো আমাৰ বাবে এটা অতি মহান নীতি। আমি আমাৰ চুবুৰীত আৰু আমি যলৈকে যাওঁ তাতেই সকলোৰে বাবে এক পোহৰ স্বৰূপ হ'ব লাগে। আমাৰ নিজৰ মাজত কোনো পোহৰ নাই, কিন্তু ঈশ্বৰৰ বাক্যই পোহৰ। পোহৰ স্বৰূপ হোৱা মানে কিবা নহয় কিবা প্ৰকাৰে ঈশ্বৰৰ বাক্য প্ৰকাশ কৰা, ঈশ্বৰৰ বাক্যৰ যোগেৰে নীতি নিৰ্দেশনা দিয়া। তাৰমানে আমি অনবৰতে এই বাইবেলৰ পৰা উদ্ধৃতি দি থাকিব লাগিব এনে নহয়। কিন্তু ইয়াৰ অৰ্থ এইয়ে যে আমাক ঈশ্বৰে যি পোহৰ দিছে, সেই পোহৰ আনৰ মাজত ভগাই দিব লাগিব, যাতে আনেও তাৰ যোগেৰে উপকৃত হ'ব পাৰে। কোনো মানুহক গঢ়ি তুলি অতি ধীৰ স্থিৰভাৱে ঈশ্বৰৰ বাক্যৰ সৈতে পৰিচিত কৰাই দিব পাৰি। আমি বিভিন্ন উপায়েৰে এই জগতৰ পোহৰ হ'ব পাৰোঁ। 16 নম্বৰ পদটো পঢ়ি দিম। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। উদাৰপন্থীসকলে ক'ব খোজে যে পৰ্বতত দিয়া উপদেশ মানৱকেন্দ্ৰিক, ঈশ্বৰকেন্দ্ৰিক নহয়। কিন্তু এই কথা অতি পৰিষ্কাৰ যে পৰ্বতত দিয়া উপদেশ ঈশ্বৰকেন্দ্ৰিক। এই পদটোত জানো এনেদৰে কৈছে যে মানুহৰ আগত তোমালোকৰ পোহৰ এনেদৰে প্ৰকাশিত হওক, যাতে মানুহে তোমালোকক প্ৰশংসা কৰি বাহ দি সোণৰ মেডেল পিন্ধায় বা তোমালোকৰ গৌৰৱ কৰে।
বৰং এই বুলিহে কৈছে, আমি এই জগতত আমাৰ পোহৰ এনেদৰে প্ৰকাশিত হ'বলৈ দিব লাগিব যাতে তাৰ যোগেৰে আমি আমাৰ স্বৰ্গত থকা পিতৃলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। গতিকে পৰ্বতত দিয়া উপদেশ আচলতে ঈশ্বৰকেন্দ্ৰিক। 1000 বছৰীয়া শাসনৰ সময়ত জগতত স্বৰ্গৰাজ্য প্ৰতিষ্ঠা হোৱা সময়ত যি যি কোৱা বা কৰা হয় সেই সকলো হ'ব ঈশ্বৰকেন্দ্ৰিক। আজি আমি বাস কৰা এই জগতখনত আমাৰ মুখ্য উদ্দেশ্য হোৱা উচিত ঈশ্বৰলৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ জীৱনৰ যোগেৰে। এই কথা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত। আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত ঈশ্বৰৰ গৌৰৱ কৰাহে। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিম। মই বিধান বা ভাৱবাদীসকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিলোঁ বুলি তোমালোকে নাভাবিবা। মই বিনষ্ট কৰিবলৈ অহা নাই, কিন্তু সিদ্ধ কৰিবলৈহে আহিলোঁ। আমি মনত ৰখা উচিত যে মোচীৰ বিধানৰ এটা অংশ আছিল আনুষ্ঠানিক বিধি বিধান। খ্ৰীষ্ট আছিল জগতৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ আগবঢ়োৱা বলি, জগত স্থাপনৰ আগৰ পৰাই হত হোৱা মেৰ পোৱালি। খ্ৰীষ্টই বিধি বিধান ধ্বংস কৰিবলৈ নহয়, কিন্তু সকলো বিধান পূৰণ কৰিবলৈহে তেওঁ আহিছিল। এই বিধি বিধান এই অৰ্থত পূৰণ কৰিছিল যে তেওঁ নিজৰ পাৰ্থিৱ জীৱনৰ সময়ত সকলো বিধি বিধান পালন কৰিছিল, আৰু বিধানৰ জৰিয়তে মানুহৰ আগত যি মানদণ্ড নিৰ্ধাৰণ কৰা হৈছিল সেই মানদণ্ড তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এতিয়া তেওঁ প্ৰতিজন বিশ্বাসকাৰীক নিজৰ সেই ধাৰ্মিকতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ঈশ্বৰৰ মানদণ্ড সলনি হোৱা নাই, কিন্তু আমি নিজৰ শক্তিৰে সেই মানদণ্ড লাভ কৰিব নোৱাৰোঁ। আমাক সহায়ৰ প্ৰয়োজন, আমাক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন, আমাক দয়াৰ প্ৰয়োজন, কৰুণাৰ প্ৰয়োজন, আৰু আমি খ্ৰীষ্টৰ ওচৰলৈ আহি সেই সকলোখিনি পাওঁ। 18 নম্বৰ পদ। কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী নুগুচে মানে, আৰু সকলো সিদ্ধ নহয় মানে বিধানৰ এটি ইকাৰ বা এক বিন্দু কোনো ৰূপে লুপ্ত নহ'ব। আশা কৰোঁ পৰ্বতত দিয়া উপদেশৰ সন্দৰ্ভত আমি কোৱা কথাখিনিৰ কোনেও ভুল ব্যাখ্যা নকৰিব। আমি এইটোও কোৱা নাই যে আমি মোচীৰ বিধান ভংগ কৰিবলৈ স্বাধীন। আচল কথা এইয়ে যে ঈশ্বৰে দিয়া সেই বিধানখিনি এতিয়াও এটা মানদণ্ড হৈয়ে আছে। এই বিধানে আমাক এইটো প্ৰকাশ কৰি দিয়ে যে আমি ঈশ্বৰৰ মানদণ্ডৰ ওচৰেই হ'ব নোৱাৰোঁ। আমি ঈশ্বৰৰ এই মানদণ্ড ৰক্ষা কৰি জীৱন কটাবই নোৱাৰোঁ। কিবা নহয় কিবা প্ৰকাৰে আমি বিফল হওঁৱেই। গতিকে এই বিধানে আমাক খ্ৰীষ্টৰ ক্ৰুচলৈ আগুৱাই লৈ যায়। আমি বিধান পূৰণ কৰিবলৈ সক্ষম হ'ব পৰা উপায়টো হ'ল সেই বিধান সম্পূৰ্ণৰূপে পূৰণ কৰি চলা সেই ব্যক্তিগৰাকীক গ্ৰহণ কৰা, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। 19 নম্বৰ পদ। এই হেতুকে যিকোনোৱে এই সৰু আজ্ঞাবোৰৰ মাজৰ এটি উলংঘন কৰে আৰু সেইদৰে মানুহবিলাকক শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি প্ৰখ্যাত হ'ব। কিন্তু যিকোনোৱে পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি প্ৰখ্যাত হ'ব। আমি ঈশ্বৰৰ আজ্ঞাবোৰ ভংগ কৰি সাৰি যাব নোৱাৰোঁ, কিন্তু সেইবোৰ নিজৰ শক্তিৰে আমি পালন কৰিবও নোৱাৰোঁ। আমি সেইবোৰ পালন কৰাৰ উপায়টো হ'ল পৰিত্ৰাণ, শক্তি আৰু সামৰ্থ্যৰ বাবে যীশুখ্ৰীষ্টৰ ওচৰলৈ অহা। ঈশ্বৰৰ সেই আজ্ঞাবোৰ আমাৰ পৰিত্ৰাণৰ পথ নহয়, কিন্তু যীশুখ্ৰীষ্টই আমাৰ প্ৰতিনিধি হিচাপে কৰা আজ্ঞা পালনৰ কামখিনি গ্ৰহণ কৰাৰ দ্বাৰা আমি লাভ কৰিব পৰা পৰিত্ৰাণৰ পথটো দেখুৱাবলৈ এটা মাধ্যমহে। আজ্ঞাবোৰে আমাক দেখুৱাই দিয়ে আমাৰ অসমৰ্থতাৰ কথা, আনহাতে সেই সকলোবোৰ আমাৰ হৈ পালন কৰি থোৱা যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। 20 নম্বৰ পদ। কিয়নো মই তোমালোকক কওঁ, অধ্যাপক আৰু ফৰিচীবিলাকতকৈ তোমালোকৰ ধাৰ্মিকতা অধিক নহ'লে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত সোমাবলৈ নাপাবা। প্ৰভু যীশুৱে কোৱা এই কথাটো আমি অলপ গুৰুত্ব সহকাৰে চিন্তা কৰি চোৱা উচিত। ফৰিচীসকলে বিধি বিধানবোৰ পালন কৰি চলিবলৈ চেষ্টা কৰিছিল আৰু আনকো শিকাইছিল। অৰ্থাৎ বিধান অনুসাৰে ফৰিচীবিলাকৰ ধাৰ্মিকতাৰ মাত্ৰাটো আনৰ তুলনাত যথেষ্ট উচ্চ আছিল, কিন্তু সেয়া যথেষ্ট নাছিল, কাৰণ তাতকৈ অধিক ধাৰ্মিকতা নহ'লে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি বুলি প্ৰভু যীশুৱে ইয়াত কৈছে। আমি বাৰু কেনেকৈ তেওঁলোকৰ ধাৰ্মিকতাক অতিক্ৰম কৰিব পাৰিম? আমাৰ নিজৰ প্ৰচেষ্টাত সেয়া অসম্ভৱ। আমাৰ বাবে সেইটো কৰিবলৈ খ্ৰীষ্টৰ প্ৰয়োজন। 21 আৰু 22 নম্বৰ পদ। তুমি নৰবধ নকৰিবা, আৰু যিকোনে নৰবধ কৰে সি সুধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব। ইয়াক যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ভায়েকক খং কৰে তেওঁ সুধবিচাৰত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক নিৰ্বোধ বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক মূঢ় বোলে
তেওঁ অগ্নিময় নৰকত দণ্ডৰ পাত্ৰ হ'ব। এইটো এটা প্ৰচণ্ড বক্তব্য, অতি স্পষ্ট, দৃঢ় আৰু চোকা বক্তব্য। তাৰমানে আমি আন কোনোবাৰ প্ৰতি যদি খং ভাৱ ৰাখোঁ, তেনেহ'লে আমি এজন নৰবধি। তেনেহ'লে আমি কোনোবাই মুচিৰ বিধান পালন কৰি থকা বুলি দাবী কৰিব পাৰোঁনে? আমি বিধান ভংগ কৰি সাৰি যাব নোৱাৰোঁ। পৰ্বতত দিয়া উপদেশ আমাৰ ধৰ্ম বুলি কৈ গৰ্ব কৰি লাভ নাই। তাত থকা কথাবোৰ যদি ভংগ কৰি চলি থাকোঁ, তেনেহ'লে জানো আমি সাৰি যাব পাৰিম? আচল কথাটো এইয়ে যে আমাক এনে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন, যিজনে সকলো বিধান নিখুঁতভাৱে পালন কৰিছে, আৰু সেয়েহে তেওঁ আমাৰ ওপৰত নিজৰ ধাৰ্মিকতা আৰোপ কৰিব পাৰে। তেওঁক গ্ৰহণ কৰি আমিও ধাৰ্মিক হৈ পৰিব পাৰোঁ তেওঁৰ সেই ধাৰ্মিকতাৰে। তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। এতিয়া 23 পৰা 26 নম্বৰ পদলৈকে পঢ়ি দিম। এই হেতুকে বেদীত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা। তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা। তোমাৰ গুচৰীয়াই সৈতে তুমি বাটত থাকোঁতে তেওঁৰে সৈতে বেগাই মিল হোৱা, পাছে জানো গুচৰীয়াই তোমাক বিচাৰকৰ্তাৰ হাতত সোধাই দিয়ে, আৰু বিচাৰকৰ্তাই টেকেলাৰ হাতত সোধাই দিয়ে? তেতিয়া তোমাক বন্দীশালত থোৱা হ'ব। মই তোমাক স্বৰূপকৈ কওঁ, শেষ পাইটিও নিদিয়া মানে তাৰ পৰা তুমি কোনোমতে ওলাবলৈ নাপাবা। আমি মন কৰা উচিত যে প্ৰভু যীশুৱে কৈছে, মই তোমাক স্বৰূপকৈ কওঁ, অৰ্থাৎ তেওঁৰ উপদেশখিনিক মুচিয়ে দিয়া শিক্ষাতকৈ ওপৰলৈ তুলি নিছে। তেওঁ নিজকে বিধান দিওঁতা আৰু লগতে তাৰ ব্যাখ্যাকৰ্তাৰ স্থানলৈ তুলি নিছে। 27 আৰু 28 নম্বৰ পদ। তুমি ব্যভিচাৰ নকৰিবা, ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চাই সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। প্ৰভু যীশুৰ বাহিৰে আন কোনোৱে কেতিয়াও সম্পূৰ্ণৰূপে বিধান পালন কৰিব পৰা নাই। এবাৰ এজন শিক্ষকে এনেদৰে শিক্ষা দিয়াৰ পাছত এজন ডেকা মানুহ তেওঁৰ ওচৰলৈ আহি ক'লে, আপুনি সদায় কৈ থাকে যে কোনেও বিধান পালন কৰিব নোৱাৰে, কিন্তু আপোনাক মই জনাব বিচাৰোঁ যে মই বিধান পালন কৰোঁ। তেতিয়া সেই শিক্ষকজনে ক'লে, ঠিক আছে, ভাল কথা, কথাটো আমি চাওঁ আহকচোন। সেই বুলি কৈ তেওঁক ঘৃণাক নৰবধৰ সমান বুলি কোৱা সেই 22 নম্বৰ পদটো দেখুৱালে। তেওঁ ক'লে তেওঁ সেইটোও মানি চলিছে। অৱশ্যে সেই কথাটো তেওঁ বিশ্বাস নকৰে বুলি ক'লে। তেতিয়া শিক্ষকজনে তেওঁক 28 নম্বৰ পদটো দেখুৱাই ক'লে, ইয়াত কোৱা হৈছে যে যদি আপুনি কোনো নাৰীলৈ বেয়াভাৱে চায়, তেন্তে আপুনি তেওঁৰ লগত ব্যভিচাৰ কৰা হয়। এতিয়া আপুনি মোৰ চকুলৈ পোনে পোনে চাওক আৰু মোক কওক যে আপুনি কেতিয়াও তেনেকুৱা কৰা নাই। তেতিয়া সেই মানুহজনৰ মুখ ৰঙা পৰি গ'ল। তাৰ পাছত তেওঁ মুখেৰে কিবা ভুৰভুৰাই তাৰ পৰা ওলাই গুচি গ'ল। প্ৰিয় দৰ্শক, আপুনি যদি সঁচাকৈ নিষ্ঠাবান, তেনেহ'লে আপুনি বিধান পালন কৰি থকা বুলি কেতিয়াও দাবী নকৰে, কৰিব নোৱাৰে। আমি মনত ৰখা উচিত যে আজ্ঞা আছিল 10টা, যদিও তাৰে 2টাৰ কথাহে খ্ৰীষ্টই উল্লেখ কৰা বুলি আমি ইয়াত দেখিবলৈ পাইছোঁ। কিন্তু তেওঁ গোটেই 10টাকেই অতি উচ্চ পৰ্যায়লৈ তুলি নিছিল। প্ৰিয় দৰ্শক, পৰ্বতত দিয়া উপদেশে আমাক এইটোহে দেখুৱাই দিয়ে যে আমি পাপ কৰিছোঁ আৰু আমি তেওঁৰ ওচৰলৈ দয়া আৰু সহায় বিচাৰি অহাৰ প্ৰয়োজন আছে। আমি সকলো সময়তে বিধান ভংগ কৰি থকা সত্ত্বেও পৰ্বতত দিয়া উপদেশ মানি জীয়াই থকা বুলি ক'লে আমি বিধান গুৰুত্বপূৰ্ণ নহয় বুলি ঘোষণা কৰাৰ নিচিনাহে হ'ব। তলৰ পদবোৰত প্ৰভুৱে বিধান আৰু ইয়াৰ সৈতে মানুহৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে বৰ্ণনা কৰিছে। পাঠ কৰি দিম 29 আৰু 30 নম্বৰ পদ। যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল। আৰু যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল। এইটো নিঃসন্দেহে অতি কঠিন কথা। ইয়াত এইটোৱেই প্ৰকাশ কৰা হৈছে যে যদি আমি ঈশ্বৰৰ মানদণ্ড বজাই ৰাখিব নোৱাৰোঁ, তেন্তে আমাক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। নিজকে লৈ ধেমালি কৰি থকা উচিত নহয়, আৰু আমি বিধান পালন কৰি থকা বুলি ভাও ধৰি থকা উচিত নহয়। তাকে কৰিলে আমি নিজকেহে ঠগোৱা হ'ব। খ্ৰীষ্টীয় সমাজত আমি যদি ইজনে সিজনৰ পিঠিত থপৰিয়াই থপৰিয়াই প্ৰশংসা কৰি থাকোঁ আৰু আমি কৰা কামৰ কৃতিত্ব ইজনে সিজনক দি মন ভাল লগাই থাকিব পাৰোঁ, কিন্তু আমি আচলতে সকলোৱে গেলা পচা পাপী মাত্ৰ। আচলতে আমি কোনোৱেই স্বৰ্গলৈ যোৱাৰ উপযুক্ত নহয়। পৰ্বতত দিয়া উপদেশে
আমাক খ্ৰীষ্টৰ ক্ৰুচলৈহে ঠেলি লৈ যোৱা উচিত, য'ত আমি কৰুণা বিচাৰি ক্ৰন্দন কৰোঁ। তেনে কৰা মানে আমি বিধানক সন্মান জনোৱা হয়। আমি বিধান পালন কৰি থকা বুলি আনক ধাৰণা দিবলৈ চেষ্টা কৰি থাকি লাভ নাই, কাৰণ আমি জানো যে আমি নোৱাৰোঁ, কাৰণ আমি সকলো একেই। 31 আৰু 32 নম্বৰ পদ। আৰু কোৱা হৈছিল, যিকোনোৱে নিজৰ তিৰোতাক ত্যাগ কৰে তেওঁ তেওঁক ত্যাগপত্ৰ দিয়ক। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰত বাজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায়, আৰু যিকোনোৱে ত্যাগ কৰা তিৰোতাজনীক বিয়া কৰে তেওঁ ব্যভিচাৰ কৰে। ইয়াত প্ৰভু যীশুৱে বিবাহ বিচ্ছেদৰ ভিত্তিটো দিছে। যদি কোনোবাই শাস্ত্ৰত উল্লেখ নথকা আন বেলেগ কাৰণত বিবাহ বিচ্ছেদ হয়, তেন্তে তেওঁ ব্যভিচাৰ কৰা হয় বুলি প্ৰভু যীশুৱে জনাই দিছে। আজি খ্ৰীষ্টীয় সমাজত এই কথাটো সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে। প্ৰভু যীশুৰ শাসনৰ সেই ৰাজ্যত অৱশ্যে এইটোৱেই নীতি হ'ব, কাৰণ সেই সময়ছোৱাত এনে পুৰুষ মহিলা থাকিব যিয়ে নিজৰ সংগীক ত্যাগ কৰিবলৈ বিচাৰিব। আমি 19 নম্বৰ অধ্যায়ত বিবাহ বিচ্ছেদৰ বিষয়টো কিছু বিশদভাৱে আলোচনা কৰিবলৈ পাম। 33 পৰা 35 নম্বৰ পদ। পুনৰাই তুমি মিছা শপত নাখাই প্ৰভুলৈ তোমাৰ শপত পালন কৰিবা। ইয়াক যে পূৰ্বকালৰ লোকবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, একো শপত নাখাবা, স্বৰ্গৰ নামে নহয়, কিয়নো সেয়ে ঈশ্বৰৰ সিংহাসন, আৰু পৃথিৱীৰ নামেও নহয়, কিয়নো সেয়ে তেওঁৰ ভৰিপীৰা। প্ৰভু যীশুৱে কৈছে যে আমি এনেকুৱা মানুহ হ'ব লাগে যাতে আমি কেতিয়াও শপত খাব লগা নহয়। অৰ্থাৎ আমি ইমানেই বিশ্বাসযোগ্য হ'ব পাৰিব লাগিব। এজন শিক্ষকে কৈছিল, মোৰ মনত আছে যে মোৰ দেউতাই বেংকৰ পৰা টকা উলিয়াই আনি তাৰ পিছত দুদিনমানৰ পিছত উভতি আহি চেকখন দিলেও হৈছিল। তেওঁ বেংকৰ মেনেজাৰক ফোন কৰিয়ে নিজৰ একাউণ্টত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিব পাৰিছিল। অৰ্থাৎ মুখৰ কথাৰ মূল্য কিমান বেছি আছিল। আমাৰ দিনৰ কথাবোৰ কিন্তু বেলেগ, কাৰণ আজি বহুত বেছি লোক আছে যিসকলক অলপো বিশ্বাস কৰিব নোৱাৰে। প্ৰভুৱে কৈছে যে ঈশ্বৰৰ সন্তানসকল সকলো পৰিস্থিতিত সকলো ক্ষেত্ৰতে বিশ্বাসযোগ্য হ'ব লাগে। 37 নম্বৰ পদটো পঢ়িম। কিন্তু তোমালোকৰ কথা হয় হয় বা নহয় নহয় হওক, ইয়াতকৈ যি অধিক সি পাপ আত্মাৰ পৰাহে হয়। যি মানুহে শপত খাই খাই কথা কয় সেই মানুহক আমি বিশ্বাস কৰিবলৈ টানহে হয়। 38 নম্বৰ পদ। চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা। প্ৰভু যীশুৱে শাসন কৰা কালত এই সকলো সলনি হ'ব। 39 নম্বৰ পদ। কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুৰ্জনৰ প্ৰতিৰোধ নকৰিবা, কিন্তু যিকোনোৱে তোমাৰ সোঁগালত চৰ মাৰে তালৈ সিগালো পাতি দিবা। প্ৰিয় দৰ্শক, আমি বাৰু কেনেকুৱা ব্যৱহাৰ কৰোঁ? ইয়াত আমাৰ বাবে এটা নীতি আছে, কিন্তু আমি এনে এটা দিনত বাস কৰি আছোঁ যে এজন জ্ঞানী ব্যক্তিয়ে নিজৰ ঘৰখনৰ প্ৰতিৰক্ষাৰ কথাও চিন্তা কৰিবলগীয়া হয়। সকলোফালে আমি দুৰ্জন লোককেই লগ পাই থাকোঁ। কিন্তু ভৱিষ্যতে সেই স্বৰ্গৰাজ্যত আপুনি এনেদৰে আনখন গাল পাতি দিবলৈ নিশ্চয় সক্ষম হ'ব। 40 পৰা 42 নম্বৰ পদ। কোনোৱে যদি তোমাৰ ওপৰত গোচৰ কৰি তোমাৰ চোলা ল'ব খোজে, তেন্তে তেওঁক তোমাৰ বৰ কাপোৰখনো এৰি দিবা। আৰু যিকোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত 2 মাইল যাবা। যিজনে তোমাক খোজে সেইজনক দিবা, আৰু যিজনে তোমাৰ পৰা ধাৰ কৰিব খোজে সেইজনক বিমুখ নকৰিবা। আমি এই কথাটো মানি লোৱা উচিত যে এইবোৰ স্বৰ্গৰাজ্যৰহে আইন। যেতিয়া এই পৃথিৱীত আমাৰ প্ৰভু সিংহাসনত থাকিব, তেতিয়া মানুহবোৰ এনেদৰে জীয়াই থাকিব পাৰিব। অৱশ্যে আমাৰ বাবে এই পদবোৰত এটা ডাঙৰ নীতি আছে, আৰু সেইটো আমি বাদ দিয়া উচিত নহয়। আমি আৰ্তজনৰ প্ৰতি সহায়ক হোৱা উচিত, আৰু বহুতো সুন্দৰ খ্ৰীষ্টীয় কাৰ্য আছে যিবোৰ বিশ্বাসীসকলে কৰিব পাৰে। ঐতিহাসিকভাৱে চিকিৎসালয়, অনাথালয় আৰু দান বৰঙণিৰ কাম, যিবোৰক বাইবেলে প্ৰেমৰ কাৰ্য বুলি কয়, শুভবাৰ্তাৰ লগে লগে চলি আহিছে। পৃথিৱীৰ যি ঠাইতে শুভবাৰ্তা গৈছে তাত সদায় এনে প্ৰেমৰ কাৰ্য হোৱা আমি দেখিবলৈ পাওঁ। এজন বিশ্বাসীৰ জীৱনত ভাল কামৰ ফল নিশ্চয় থাকিব লাগে। 43 আৰু 44 নম্বৰ পদ। তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু তোমাৰ শত্ৰুক ঘিণ কৰিবা। ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। প্ৰভু যীশুৱে মুচিৰ বিধান অতি উচ্চ পৰ্যায়লৈ লৈ গৈছে। তেওঁ কৈছে, স্বৰ্গৰাজ্যত শত্ৰুক ঘিণ কৰাৰ পৰিৱৰ্তে প্ৰেম কৰাহে হ'ব। আমাক সকলো বিশ্বাসকাৰীকেই প্ৰেম কৰিবলৈ কোৱা হৈছে, আৰু আমাৰ শত্ৰুবোৰলৈ আমি প্ৰেম প্ৰকাশ কৰোঁ
তেওঁলোকলৈ শুভবাৰ্তা দিয়ে। তেওঁলোকক স্বৰ্গলৈ নিব পৰা ঈশ্বৰৰ পৰিত্ৰাণকাৰী অনুগ্ৰহৰ কথা জনায়। এই অধ্যায়টোৰ সামৰণিত আমাৰ প্ৰভুৱে কৈছে যে আমি সিদ্ধ হ'ব লাগে। 48 নম্বৰ পদ। এই হেতুকে তোমাৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হ'বা। আমি বাৰু শুদ্ধ সিদ্ধ কেনেকৈ হ'ব পাৰোঁ? আমাক প্ৰিয়জনাত অৰ্থাৎ খ্ৰীষ্টত পিতৃ ঈশ্বৰৰ দ্বাৰা গ্ৰহণ কৰা হ'ল। বাইবেলে ঘোষণা কৰিছে যে খ্ৰীষ্টত থকা লোকলৈ কোনো দণ্ডাজ্ঞা নাই, আৰু আমি খ্ৰীষ্টত থিতাপি লওঁ তেওঁত বিশ্বাস কৰাৰ যোগেদি। গতিকে আমি সিদ্ধ হোৱাৰ পথটো পথটো হৈছে খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি। খ্ৰীষ্টই আমাক তেওঁৰ ধাৰ্মিকতা অৰ্পণ কৰে। তাৰ পাছত তেওঁ পবিত্ৰীকৰণৰ লেহেম প্ৰক্ৰিয়াটো আৰম্ভ কৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰা ঈশ্বৰে আমাক তেওঁৰ পুত্ৰৰ নিচিনা কৰি তুলিবলৈ কাম কৰি থাকে। এইটোৱেই আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ লক্ষ্য হোৱা উচিত। কিন্তু নিজৰ প্ৰচেষ্টাৰে সিদ্ধ হ'বলৈ চেষ্টা কৰাটো বিফলতা মাথোন। আমি বাৰু ঈশ্বৰৰ আগলৈ গৈ এই বুলি ক'ব পাৰিমনে? চোৱা প্ৰভু, মই কি কৰিলোঁ, চোৱা মই কিমান সুন্দৰ, মই কিমান ভাল। সকলো গৌৰৱ আমি নিজৰ বাবে লৈ তাৰ ভিত্তিতে আমাক পৰিত্ৰাণ দিবলৈ আমি ঈশ্বৰক জোৰ কৰিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ, কাৰণ আমি কোনোৱেই শুদ্ধ সিদ্ধ নহয়। ঈশ্বৰৰ মানদণ্ডেৰে চাবলৈ গ'লে আমি কোনো ভাল নহয়। আমাক এজন ত্ৰাণকৰ্তা লাগে। ৰজাই তেওঁৰ প্ৰজাসকলৰ ধাৰ্মিকতা কেনে হোৱা উচিত দেখুৱাই দিছে। এই ধাৰ্মিকতা ফৰিচী আৰু সদ্দুকীবিলাকৰ ধাৰ্মিকতাতকৈ বেছি হ'ব লাগিব, আৰু তেওঁলোকৰ ধাৰ্মিকতা আছিল ধৰ্মভিত্তিক। নিকদিম অতি অসাধাৰণ লোক আছিল, ধাৰ্মিক লোক আছিল। তেওঁক দুখ ধৰি আমি সমালোচনা কৰিবলৈ একো বিচাৰি নাপাম। আমাৰ প্ৰভুৱে কিন্তু তেওঁকো কৈছিল, তুমি নতুনকৈ জন্ম পাব লাগে। আমি ফৰিচী আৰু সদ্দুকীবিলাকতকৈ উন্নত ধাৰ্মিকতা পাব লাগিব, আৰু এই ধাৰ্মিকতা আমি পাব পাৰোঁ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ দ্বাৰাই। আমি বাৰু নিজতেই ভৰসা কৰি চলি আছোনে, নে আমি খ্ৰীষ্টৰ ধাৰ্মিকতাৰ ওপৰত ভৰসা কৰিছোঁ? আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্য আলোচনা কৰিবলৈ এই বিশেষ সময় দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ। তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আকৌ এবাৰ সোঁৱৰাই দিছা যে আমি কোনেও তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব নোৱাৰোঁ, কিন্তু তুমি আমাক তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে ধাৰ্মিকতা আগবঢ়াইছা, যি ধাৰ্মিকতা শুদ্ধ সিদ্ধ ধাৰ্মিকতা। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি সেই ধাৰ্মিকতা লাভ কৰোঁ। আমাৰ এই অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিয়া, কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আপোনাক বিশেষ অনুৰোধ জনাওঁ যে এই অনুষ্ঠান আপোনাৰ কেনে লাগিছে অনুগ্ৰহ কৰি জনাব। আপোনাৰ কোনো প্ৰশ্ন থাকিলেও আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে নতুন নতুন আশীৰ্বাদ যোগ কৰিছে। আজিৰ আলোচনাত আপুনি যি শিকিছে তাৰ পৰা এটা সৰু প্ৰশ্ন কৰা হ'ব। আপুনি মন দি শুনি আৰু তাৰ উত্তৰটো লিখি পঠাবচোন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 3টা। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ঈশ্বৰৰ লোকসকল এই জগতৰ কি হয়? অপশ্যন এ আন্ধাৰ আৰু লোন, অপশ্যন বি লোন আৰু পোহৰ, অপশ্যন চি প্ৰভাৱশালী ব্যক্তি, অপশ্যন ডি দৰিদ্ৰ লোক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।